তো হেল্ল' গাইছ, আপোনালোক সকলোকে মৰিগাঁও ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আৰু আজি পৰিৱেশটো দেখিছে, আজি মানে গাঁৱত আছিলোঁ আমি, মানে এতিয়া মৰিগাঁৱত যোৱা প্ৰায় 7-8 বছৰ হ'ল। তাৰপিছত আমি মানে এখন শলমাৰী হয় দলবাৰীৰ পৰা দলংখন পাৰ হ'লে প্ৰায় ইয়াতে মোক পঢ়া শুনা সকলো ইয়াতে আছে। আৰু আজি বোলো আহিছিল ধুনীয়াকৈ পিছফালে এটা ডুভি আছে, দেখিছে আপোনালোকে বেক কেমেৰা ভালকৈ দেখাই দিম। আৰু এইফালে মানে আহোঁতে এটা ভাল বস্তু দেখা পালোঁ, সেইকাৰণে অলপ ভিডিঅ'ত। আৰু এতিয়া প্ৰায়ভাগ ধানৰ আপোনালোকে জানিছে য'তে ত'তে যোনে খেতি কৰি জানিছে। আৰু এইফালে মোৰ পিছৰফালে এই ধান আছে দেখিবলৈ পাইছে, এইবিলাক দেখিবলৈ পাইছে, এইবিলাক একদম মোৰ পিছৰফালে একদম পূৰা বিঘা বিঘা ধান আছে। আৰু এখন হ'ল হাঁহ চোৱা পথাৰ বুলি কয় আপোনালোকৰ, শলমাৰী শিৱ মন্দিৰটোৰ কাষতে আছে। আৰু ডুভিটোৰ পৰা দেখাই ৰাস্তা দি আহিলে তাকে বোলো আজি অলপ বোলো সদায় বোলো হয় মহোৎসৱ বিহু ভিডিঅ' ধৰক অ'ত ত'ত যাই থাকোঁ, আজি বোলো এটা প্ৰাকৃতিক সৌন্দৰ্য ভৰা এটা ধুনীয়া জেগা দেখাওঁ। বাইকখন ইফালে থৈ লৈছোঁ আৰু বলক আজি ভিডিঅ'টো অলপ বেক কেমেৰা দেখাওঁ আপোনালোকে, ধুনীয়া এটা ভিডিঅ' চাই লওক। আৰু এটা এইটো এটা ডুভি, আৰু আগত এটা ভিডিঅ' আছে, ডুভি আছে ভিডিঅ' হৈ আহিছে মুখত, সেই ডুভিটো দেখাই দিম। এইটো সৰু ডুভি বুলি কয় আমাৰ শলমাৰী। আগতে আমি গৰু গা ধুব ইয়াতে আহোঁ দেউতাহঁতৰ লগত বহাগ বিহুত আপোনালোকৰ। আৰু ইয়াত বহুত মানুহ পিছত মৰিছেও কিন্তু পৰি এজল কৰি আনিলে সেইটো নাজানো কিন্তু। আৰু এইফালে চাওক খেতিডৰা আপোনালোকক এতিয়া বেক কেমেৰা দেখাওঁ আপোনালোকে, ধুনীয়া এটা শলমাৰী পৰিৱেশ চাই লওক কেনেকুৱা লাগে। যিহেতু ইয়াতে আমি থাকি প্ৰায় মই হায়াৰ ছেকেণ্ডেৰী ইয়াতে পাছ কৰি গৈছোঁ ধুনীয়াকৈ। আপোনালোকৰ মোৰ চাৰ্টিফিকেটো ইয়াতে আছে, আপোনালোকক ধুনীয়াকৈ এটা সৌন্দৰ্যটো দেখাই দিওঁ, চাই লওক বেক কেমেৰা। আৰু বৰ্তমান এইটো জেগাত আছোঁ, ইফালে এটা বৰডুভি বুলি আছে, এই ঘৰটো সিফালে মই এইটো যাওঁতে আপোনালোকক দেখাই দিম। আৰু এইফালে এইটো দৃশ্য, এইফালে বাইকখন থৈ দিছোঁ। আৰু এইফালে খেতি কৰিছে, তাৰমানে ৰাস্তাৰ কাষত আছেনে একদম তামান বেয়া বেয়া গোন্ধ কিছুমান আহি আছে, এইবিলাক দেখিবলৈ পাইছে চব খেতি। আৰু ধানবিলাক দেখিছে অইন জেগাত ওলাইছে, ইয়াত একদম পকিলে প্ৰায় 10-15 দিন থাকিলে কাটিব পাৰি, চাইডটোত বেছিকৈ বগিছে। আপোনালোকক অলপ দেখা দিবলৈ চেষ্টা কৰিছোঁ। আৰু এইটো শলমাৰী সৰু ডুভি হয় আপোনাৰ ৰাস্তাটোৰ লগতে আছে, এইফালে ট্ৰেক্টৰ গৈয়ে আছে দেখিবলৈ পাইছে। এইটো ৰাস্তাটো তাৰ লগতে আছে, আপোনাৰ শিৱ মন্দিৰ নাপাওঁতে পায় ধৰক চিনি পোৱাখিনিয়ে পায়, আপোনাক দেখাই দিছোঁ। আমি ইয়াতে বহুত গৰু গা ধুৱাব আহিছিলোঁ আগতে। আৰু কেতিয়াবা গৰমত আমাৰ ঘৰত হয় ইয়াৰ পৰা অকণমান 0.5 কিলোমিটাৰ এইফালে গৰম বজাৰ কাষতে আছিলে। তাৰপিছতে তেতেলী দেখিছে, এইবিলাক মানে জামুক গছ। আৰু আপোনালোকক এইবিলাক পুখুৰীবিলাক। আৰু আপোনালোকৰ এতিয়া মানে মেচিনৰ খেতি কৰা লাভটো কি হৈছে এটা বুজাই দিছোঁ। এইটো ফুলখিনি তাক মেচিনৰ খেতি কৰিছে, মানে এই পুখুৰীটোৰ পৰা পানী দিছে, ইয়াত মাছো আছে। মাছটো মানে পিছত খেতিটো উঠি যাব, মাছটো ধৰি পেলাই বিক্ৰী কৰি দিব আপোনালোকৰ। এইটো দেখিছেনে কি ধুনীয়া এটা খেতি। আৰু এইটো আপোনালোকৰ শলমাৰী বা ওচৰখিনি চিনি পাব, এইটো মোহন দাই কৰিছে খেতিটো। এইটো দেখিছে, এইটো আপোনালোকে দেখাই দিছোঁ। ওচৰলৈ যাব পাৰি ধৰে নাযাওঁ, এইটো হাগি চাগি থ'ব মানে নাযাওঁ। ৰাস্তা আশৰ কথা নে আৰু গাঁৱৰ পৰিৱেশৰ কথা জানি আপোনাৰ। আৰু কেনেকুৱা লাগিছে এবাৰ কমেণ্ট কৰি ক'ব। আৰু আগত এটা ডাঙৰ ডুভি আছে, এইটো আৰু ভাল লাগে। এইটো সৰু ডুভি হ'ল, এইটো ডাঙৰ ডুভিটো মই দেখাই দিম। ভিডিঅ'টো শেষ হোৱা নাই, আপোনালোকে এবাৰ পৰিৱেশটো চাই লওক। এবাৰ দলংখনৰ কাষতে আছে, আপোনালোকক ধুনীয়া এটা প্ৰাকৃতিক পৰিৱেশ সৌন্দৰ্য ভৰা এটা দেখাই দিম। আপোনালোক অলপ আগত যায় মই দেখাই আছোঁ আপোনালোকক। গাইছ এতিয়া সৰু ডুভিটোৰ পৰা মানে বৰ ডুভিটো চাইডে আহি গ'লোঁ, আপোনালোকে দেখিবলৈ পাইছে কিমান ডাঙৰ। আৰু এইফালে এইটো মেইন ৰাস্তাটোৰ কাষতে আছে, আপোনালোকৰ পিছৰফালে দলংখনো দেখিবলৈ পাইছে কিজানি। এইফালে দলংখন দেখিবলৈ আপোনালোকক মই বেক কেমেৰা দেখাই দি আছোঁ। এইখন দলংখন দেখা পাইছে, মোৰ কাণখনৰ ওচৰতে আপোনালোকক দেখাই দিছোঁ ভিডিঅ'টো বেক কেমেৰাই। আৰু এইফালে আপোনালোকে দেখিবলৈ পাইছে শলমাৰী আৰু দলবাৰীৰ মাজৰ এখন দলংখন। আৰু এইফালে মাছৰ খেতি কৰিছে, গাড়ী গৈ আছে। আৰু এইখন হ'ল দলংখন, তলত মাছো মাৰি আছে কেইজন মানে দেখা ধৰিব পাৰিছে নাই। দলংখনৰ তলৰফালে চাই লওক গাইছ, এইখন তুমডুমু গৈ আছে, এখন মাকৈ খেতি হৈছে দেখিছে। মাকৈ হোৱা নাই পিছে দুটা চাইডত হৈছে এইবিলাকত। আৰু এইটো হ'ল বৰ ডুভিটো, পানী বৰ্তমান কমি আছে। আৰু অলপ জুম কৰি দেখাই দিছোঁ ওচৰৰ পৰিৱেশ। এনেই মানে সৰু ডুভিটো মানে মাথাউৰি মাৰা হৈ আছে, মানে পানী সোমাব নোৱাৰে। এইটো মানে পানী সোমাই প্ৰতি বছৰে মানে মাছ বহুত মানে বনৰীয়া মাছো সোমাই ওলাই যায়ও মানে, এইটো দেখিবলৈ পাইছে। আৰু মানে এইফালে তাল গছ এজোপা আছে দেখিছে, এইজোপা এনেই ওলাই আহিছিলোঁ, আপোনালোকক ধুনীয়াকৈ বনাই পেলাই দেখাই দিছোঁ। আৰু এইটো ভিডিঅ'টো কেনেকুৱা হৈছে ভাল লাগিলে এটা লাইক কৰি দিব। আৰু এইটো ভিডিঅ' দেখা মাৰিছোঁ, লগ পাই আহিছোঁ এটা নতুন ভিডিঅ'। আৰু গায়ক আহি আছে, আপোনালোকক লাইভত আহি আছে অলপ দেৰি 1 ঘণ্টামান দেৰিকৈ আপোনালোকক লাইভত কৈ দিম কোন গায়ক ক'ত আহিব। আপোনালোকে ভিডিঅ'টো ছেকেণ্ড আপোনাৰ 1 মান বজাত লাইভ আহিব, আপোনালোকে সকলোৱে চাব। আজিলৈ বাই বাই।